আমাৰ চৰকাৰে আমাক খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে, আমাক মেনু দিবলৈ নালাগে। প্ৰথম কথা, খাদ্যটো সেৱন কৰা আমাৰ মৌলিক অধিকাৰ হয়। আমি কি খাওঁ নাখাওঁ, এখন ডাইভাৰ্ছ দেশ হয়। ইয়াত ভিন্ন জাতি প্ৰজাতি ইয়াত বাস কৰে আৰু প্ৰত্যেকৰে নিজৰ নিজৰ খাদ্য প্ৰণালী আছে, পদ্ধতি আছে। আৰু সেইকাৰণে চৰকাৰে আমাক খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে। যদি চৰকাৰে কয় যে গৌ মাংস ইয়াত বেন কৰিছে, কিন্তু তেওঁলোকে যদি কয় যে খাহী মাংসৰ দাম আমি 300 টকা কিলো কৰি দিছোঁ, তেতিয়াহ'লে আমাৰ ক'বলগীয়াটো একোৱেই নাই। আমি কাৰণ কিবাটো মাংস সেৱন কৰা আমি লোক হয়। খাহী মাংসৰ যদি কিলো 300 টকালৈকে লৈ আনিব পাৰে, মুৰ্গী মাংসৰ কিলো যদি 100 টকালৈ লৈ আনিব পাৰে, তেতিয়াহ'লে সমগ্ৰ অসমীয়া ৰাইজৰ কল্যাণ হ'ব বুলি ভাবোঁ বিভিন্ন ক্ষেত্ৰত। এতিয়া চাওক, সেই ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ নকৰি এটা ৰাজনৈতিক তুষ্টিকৰণ কৰিবলৈ, নিজক অতিকৈ হিন্দুত্ববাদী দেখুৱাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি এটাৰ পাছত এটা এনেধৰণৰ ডিচিশ্যন লৈ আছে, সেয়া কিন্তু জনহিতৰ কল্যাণ নহয়। কাৰণ আমি যিমান দূৰলৈকে জানো, খাহী মাংস যদি এজন মুছলমান লোকে 700-800 টকা 1 কিলো কিনিব লাগে, হিন্দু মানুহজনক 700-800 টকাতে কিনিব লাগে। আজি কিন্তু হিন্দু মানুহৰ কাৰণে সেই বিলাহী বা সেই মাংসৰ দাম কম হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।